মই জয়ন্ত মাধৱ গোস্বামী আৰু আজি প্ৰাইম টাইম শ্ব আৰম্ভ কৰিছো আজি দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ ইস্যুক লৈ কেইবাটাও বিতৰ্কক লৈ আৰু প্ৰথমটো বিতৰ্ক তথা ইস্যু হৈছে এসআই নিযুক্তি কেলেংকাৰী হয় এসআই নিযুক্তি কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া ক্ৰমাৎ অগ্ৰগতি লাভ কৰিছে 20 ছেপ্টেম্বৰৰ পৰা আজিৰ তাৰিখলৈ আপোনালোক হয়তো অৱগত হৈ আছে এই এসআই নিযুক্তি কেলেংকাৰীত সিআইডি হওক বা ক্ৰাইম ব্ৰাঞ্চে হওক কেনেদৰে তদন্ত প্ৰক্ৰিয়া আগুৱাই লৈ গৈছে আৰু এই তদন্ত প্ৰক্ৰিয়াত বহু ৰৌবুৰালি পুথি খলিহনা জালত পৰিছে আৰক্ষীৰ আৰু যদি চোৱা হয় এই পৰ্যন্ত 20 ছেপ্টেম্বৰৰ পৰা আজিৰ তাৰিখলৈ প্ৰায় 50 জনকৈ অভিযুক্ত আৰক্ষীৰ জালত পৰিছে যি কানেকশ্যন এসআই নিযুক্তি কেলেংকাৰীৰ যি প্ৰভাৱশালী ব্যক্তি জড়িত হৈ থকাৰ কথা বাৰে বাৰে উচ্চাৰিত হৈ আছে কিন্তু এতিয়াও স্পষ্টকৈ কোৱা হোৱা নাই বা ৰাজহুৱা কৰা হোৱা নাই কোন প্ৰভাৱশালী ব্যক্তিৰ নিৰ্দেশ মৰ্মে এই বৃহৎ দুৰ্নীতিৰ বজাৰ গঢ়ি উঠিছিল কিয় কিন্তু এতিয়াও স্পষ্ট হোৱা নাই যদিও তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰি তোলা হৈছে যদিও তদন্তৰ জাল চপাই আনিছে আৰক্ষীয়ে কিন্তু এতিয়াও সেই বিশেষ গুৰিটো কিন্তু উদ্ঘাটন কৰিব পৰা হোৱা নাই বহুদিনৰ বিৰতিৰ অন্তৰ প্ৰশ্নকাকত কেনেদৰে ফাদিল হ'ল সেই কলংকিত অধ্যায় ফাদিল হ'ল জালত পৰিল এছপি কুমাৰ সঞ্জিত কৃষ্ণ আৰু তাৰ পিছত হেহুটিয়াকৈ ৰাজীপুৰা নামৰ আন এজন অভিযুক্ত জালত পৰিছে এনেদৰে বহু অভিযুক্ত জালত পৰিছে আৰু এই পৰ্যন্ত যদি চোৱা হয় যিসকল প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰা হৈছিল লাখ লাখকৈ টকা প্ৰায় 8 পৰা 12 লাখকৈ টকা সংগ্ৰহ কৰা হৈছিল একো গৰাকী প্ৰাৰ্থীৰ পৰা আৰু সেই ধনসমূহ ক'ত লুকুৱাই ৰখা হৈছে তাৰ সন্ধানতো অভিযান তীব্ৰতৰ কৰি তোলা হৈছে আৰু যদি কোৱা হয় এই পৰ্যন্ত সিআইডি অভিযান চলাই প্ৰায় 5 কোটি 20 লাখ টকা জব্দ কৰিবলৈ সক্ষম হৈছে আজি পুনৰ বঙাইগাঁৱত পুনৰ সিআইডি চলাইছে অভিযান দেৱৰাজ দাসক লগত লৈ সিআইডি অভিযান চলাই তেওঁৰ লকাৰৰ পৰা 9 লক্ষাধিক টকা জব্দ কৰিবলৈ সক্ষম হৈছে আৰু এতিয়া এই নিযুক্তি কেলেংকাৰীৰ সৈতে কোন জড়িত হৈ আছে তাৰ কিন্তু আৰু বহুত দূৰ যাবলৈ এতিয়াও বাকি আছে শেহতীয়াকৈ আন এক তথ্য এসআই নিযুক্তি কেলেংকাৰী 40 লাখ টকাৰ সন্ধানত সিআইডিয়ে অভিযান যদি চলাই আছে প্ৰশ্নকাকত বিক্ৰী কৰি পোৱা 40 লাখ টকা ক'ত লুকুৱাইছে অপসাৰিত এছপি সঞ্জিত কৃষ্ণ এয়াও এক বৃহৎ প্ৰশ্ন এতিয়াও 40 লাখ টকাৰ সন্ধান উলিয়াব পৰা নাই সিআইডি 40 লাখ টকাৰ লগত হেউটিয়াভাৱে পুনৰ হাঙুৰ খাই পৰিছে এগৰাকী ৰহস্যময় মহিলাৰ নাম পিছে কোন এইগৰাকী ৰহস্যময় মহিলা এই খণ্ডত আগবঢ়াই লৈছো এক আমাৰ বিশেষ ৰিপৰ্ট 40 লাখ টকাৰ সন্ধানত সিআইডি প্ৰশ্নকাকত বিক্ৰী কৰি পোৱা 40 লাখ কোট লুকুৱালে সঞ্জিতে কেছু খান্দুতে এতিয়া ওলাইছে খাপ হাঙুৰ খাই পৰিছে এগৰাকী ৰহস্যময় মহিলা 15 অক্টোবৰত নাটকীয়ভাৱে ডিজিপি কাৰ্যালয়ত এছপি সঞ্জিত কৃষ্ণই আত্মসমৰ্পণৰ পিছতে বিয়লি সিআইডিয়ে গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক প্ৰথমে সিআইডিৰ সুটপুছত টকাৰ বিনিময়ত প্ৰশ্নকাকত বিক্ৰীৰ কথা অস্বীকাৰ কৰে যদিও অৱশেষত ৰুবুল হাজৰিকাৰ সৈতে 40 লাখ টকাত প্ৰশ্নকাকত বিক্ৰীৰ চুক্তিৰ কথা স্বীকাৰ কৰে কৰিমগঞ্জৰ তদানীন্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণই চুক্তিৰ মতে 18 অক্টোবৰত নিশা এছপি বাংলোতে ৰুবুলৰ পৰা 40 লাখ টকা লৈছিল সঞ্জিতে কিন্তু নিজৰ গ্ৰেপ্তাৰৰ উমান পাই সঞ্জিত কৃষ্ণই নাটকীয় আত্মসমৰ্পণৰ এদিন পূৰ্বে লগ হৈছিল তেওঁৰ অতিকৈ ঘনিষ্ঠ তিনি বন্ধুৰে উদ্দেশ্য প্ৰশ্নকাকত বিক্ৰী কৰি পোৱা ধন আত্মগোপন কৰাৰ সেই তিনি বন্ধুৰ পৰামৰ্শতেই গুৱাহাটীৰ এক পাৰ্শ্বৱৰ্তী এলেকাত গৈ আটাইকেইজন লগ হৈছিল এগৰাকী ৰহস্যময় মহিলাৰে সঞ্জিত কৃষ্ণই ৰহস্যময় মহিলাগৰাকীৰ হাততে গতাই দিছিল 40 লাখ টকাৰ বেগটো তাৰ পিছতে পৃথকে আটাইকেইজন আঁতৰি গৈছিল সিআইডিয়ে প্ৰাথমিক তদন্তত এই তথ্য লাভ কৰিছে যদিও এই পৰ্যন্ত সিআইডিয়ে সন্ধান উলিয়াব পৰা নাই সেই ৰহস্যময় নাৰীৰ সন্ধান পোৱা নাই সঞ্জিতৰ সেই তিনি ঘনিষ্ঠ বন্ধুৰো ইতিমধ্যে দুদিন পূৰ্বে মহানগৰীৰ পাৰ্শ্বৱৰ্তী কেইবাটাও অঞ্চলত সিআইডিয়ে সঞ্জিতৰ তিনি বন্ধু আৰু ৰহস্যময় মহিলাগৰাকীৰ সন্ধানত অভিযান চলাইছে যদিও বিমুখ হৈ ঘূৰি আহিব লগা হৈছে আদালতত গোচৰটো প্ৰতিষ্ঠা কৰিবৰ বাবে সিআইডিক এতিয়া প্ৰয়োজন সেই 40 লাখ টকাৰ বেগটো যাৰ বাবে শীৰ্ষ বিষয়াই যিকোনো প্ৰকাৰে সেই টকাৰ বেগটোৰ সন্ধান উলিয়াবলৈ প্ৰেৰণ কৰিছে কঠোৰ নিৰ্দেশনা কাৰণ টকাৰ বেগটো উদ্ধাৰ কৰি আদালতত দাখিল কৰিব নোৱাৰিলে অথলে যাব সিআইডিৰ দীৰ্ঘদিনীয়া কষ্ট কেমেৰাত হিতেশ ডেকাৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট
হয়, এয়াই হৈছে এতিয়া ডাঙৰ প্ৰশ্ন, ক'ত লুকুৱাই ৰাখিলে এই 40 লাখ টকা, যি বন্দোবস্ত কৰা হৈছিল 1 কোটি টকা, প্ৰশ্ন কাকত ফাদিলৰ নামত 1 কোটি টকাৰ যি বন্দোবস্ত হৈছিল 40 লাখ টকা ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। আন 40 লাখ টকা ক'ত আছে এই সন্দৰ্ভত অভিযান চলাই থকা হৈছে যদিও কিন্তু সন্ধান লাভ কৰিব পৰা নাই CIDয়ে। লগতে সাঙুৰ খাইছে এগৰাকী ৰহস্যময় মহিলাৰ নাম। গতিকে এই তদন্ত প্ৰক্ৰিয়াই ঘনে ঘনে যি নতুন নতুন মূৰ লৈ আছে, এই নতুন মূৰে কি পৰ্যায়লৈ যাব সেয়া এক ডাঙৰ প্ৰশ্ন। সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকাৰ সৈতে আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ। ভাস্কৰ, যি 20 ছেপ্টেম্বৰৰ পৰা আজিৰ তাৰিখলৈ যি তদন্ত প্ৰক্ৰিয়া পৰিক্ৰমা, এই পৰিক্ৰমাৰ বৰ্তমান পৰ্যায় কেনেকুৱা? স্যার, কথাটো হৈছে এই সমস্ত কেলেংকাৰী এতিয়া মাষ্টাৰ মাইণ্ড হিচাপে চিহ্নিত কৰিছে সঞ্জীৱ কৃষ্ণক। কাৰণ প্ৰথম অৱস্থাতে সকলোৱে এটাই প্ৰশ্ন যে প্ৰকৃতাৰ্থত সেই প্ৰশ্নখন কোনে সেই দালালসমূহক গতাই দিছিল। সকলোৱে বিচাৰিছিলে যে সেই মূল ব্যক্তিগৰাকীক আচলতে গ্ৰেপ্তাৰ হ'ব লাগে, কাৰণ যিগৰাকী ব্যক্তিয়ে চাকৰি কৰিও আচলতে চৰকাৰৰ লগত তেওঁ ঠগ প্ৰবঞ্চনা কৰিছে, তেওঁ নিজৰ সাক্ষী পোছাক আচলতে পিন্ধিও সেই সাক্ষী পোছাক একাংশ দালালৰ হাতত কেইটামান টকাৰ বিনিময়ত বিক্ৰী কৰিলে, সেইগৰাকী আৰক্ষী বিষয়াক সকলোৱে বিচাৰিছিলে। অৱশেষত সেয়াই হ'ল আৰক্ষীৰ তদন্ত, অৰ্থাৎ CID যি তদন্ত, সেই তদন্ত স্পষ্ট হৈ পৰিল যে সমগ্ৰ কেলেংকাৰী বা সেই প্ৰশ্নখন 40 লাখ টকাত SP সঞ্জীৱ কৃষ্ণই বিক্ৰী কৰিছিল। এতিয়া কথাটো হৈছে সেই প্ৰসংগ, যিহেতু এগৰাকী আৰক্ষী অধীক্ষক, তাতকৈ ডাঙৰ বিষয় হৈছে অসম চৰকাৰৰ মুখ্য সচিবৰ ভাতৃ হয়। গতিকে তেনে ক্ষেত্ৰত প্ৰশ্ন উঠিছে যে 40 লাখ টকা যে তেওঁ বিনিময়ত সেই প্ৰস্তাৱখন বিক্ৰী কৰিছিল, সেই কথা CID এই মুহূৰ্তত আদালতত প্ৰমাণ কৰিব লাগিব। কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ নিৰ্দেশনা দিছে যাতে কোনো ধৰণৰ সুৰুঙাৰ আইনী সুৰুঙাৰ যে সেইগৰাকী সঞ্জীৱ কৃষ্ণ সাৰি যাব নোৱাৰে। কাৰণ প্ৰত্যেকজনে প্ৰশ্ন চলিছে যে সঞ্জীৱ কৃষ্ণ যাতে মাষ্টাৰ মাইণ্ড, গতিকে তেওঁক পূৰ্বতে সাৰি যাব দিব নোৱাৰিব। একেদৰে জীৱন ডেকা আৰু PK দত্ত আচলতে সাৰি যাব নোৱাৰিব, তেওঁলোককো আইনী নিৰ্বাচন ভালদৰে চাব লাগিব। কিন্তু তেনে ক্ষেত্ৰত যিহেতু মই সঞ্জীৱ কৃষ্ণ প্ৰসংগ দিয়ে আহিছোঁ, কাৰণ সঞ্জীৱ কৃষ্ণ এতিয়া পুলিচ CIDৰ কাষ্টডিত আছে, গতিকে সেই কথা আদালতত প্ৰতিপন্ন কৰিব লগা হ'লে এই মুহূৰ্তত CID হাতত থাকিব লাগিব সেই 40 লাখ টকাৰ বেগটো। কিন্তু এই পৰ্যন্ত CID কিন্তু সেই 40 লাখ টকাৰ সেই বেগটো এই পৰ্যন্ত সন্ধান উলিয়াব পৰা নাই। কাৰণ শেহতীয়া যি ধৰণৰ তথ্য আহি পৰিছে, শেহতীয়া আৰক্ষীৰ যি তদন্তত তেওঁলোকৰ হাতত আহি পৰিছে যে সঞ্জীৱ কৃষ্ণই আচলতে এই যি আত্মসমৰ্পণৰ যি নাটক হৈছিল, আৰু সেই আত্মসমৰ্পণৰ নাটকৰ ৰহস্য আমি ইতিমধ্যে ফাদিল কৰিছিলোঁ। এগৰাকী অধিবক্তাৰ আচলতে কথা মতে বা অধিবক্তাগৰাকীৰ নিৰ্দেশ মতেহে তেওঁ নাটকীয়ভাৱে তেওঁ আত্মসমৰ্পণ কৰিছিল অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত। সেই নাটকীয় আত্মসমৰ্পণৰ ঠিক এদিন পূৰ্বে সঞ্জীৱ কৃষ্ণই তেওঁ অতিকৈ ঘনিষ্ঠ তিনিজন বন্ধুৰ সৈতে গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী এটা এলেকাত গৈছিল, আৰু সেই বন্ধু কেইজনৰ পৰামৰ্শ মতে এগৰাকী ৰহস্যময়ী মহিলা, সেই ৰহস্যময়ী মহিলাগৰাকীৰ হাতত সেই টকা বেগটো গতাই দিছিলে। কিন্তু সেই তথ্য CIDৰ হাতত যদিও বা আছে, কিন্তু CIDয়ে এই দুটা দিনত আমি যিমান দূৰ জানো বহুবাৰ অভিযান চলাইছে পাৰ্শ্বৱৰ্তী বহু এলেকাত গুৱাহাটীৰ। আজিও আনকি তেওঁলোকে গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী এলেকাত অভিযান চলাইছিলে সেই মহিলাগৰাকীৰ সন্ধানত, লগতে সেই 3 বন্ধুৰ সন্ধানত। কিন্তু দুৰ্ভাগ্যৰ বিষয় বিমুখ হৈ ঘূৰি আহিব লগা হৈছে। তাৰ মাজতে উচ্চপদস্থ আৰক্ষী বিষয়াই তেওঁলোকক CIDৰ যি তদন্তকাৰী বিষয়াক কঠোৰ নিৰ্দেশনা হৈছে যে কোনো পধ্যে যেন তেওঁলোকে টকাৰ বেগটো আচলতে যিকোনো মুহূৰ্তত টকাৰ বেগটো তেওঁলোকে উদ্ধাৰ কৰিব লাগিব, টকাৰ বেগটো তেওঁলোকে আদালতত প্ৰডিউচ কৰাব লাগিব। তেনে ক্ষেত্ৰত অহৰহ লাগি আছে যে সেই টকাৰ বেগটো সেই ৰহস্যময় মহিলাগৰাকী কোন, যিগৰাকী মহিলা আচলতে এই মুহূৰ্তত সেই টকাৰ বেগটো ৰাখি থৈছে, সেই মহিলাগৰাকীৰ সন্ধানত নামি পৰিছে। সমান্তৰালভাৱে সেই তিনি বন্ধু আচলতে এই মুহূৰ্তত সন্ধান বা তেওঁলোকৰ অনুসন্ধান অব্যাহত ৰাখিছে। তাৰ মাজতে প্ৰশ্নটো হৈছে, মই আকৌ কৈছোঁ যে সঞ্জীৱ কৃষ্ণই যি নাটকীয় আত্মসমৰ্পণ কৰিলে তাৰ একমাত্ৰ ৰহস্য ফাদিল কৰিছিলোঁ আমি একমাত্ৰ নিউজ 18-এ। আমি যিহেতু আমাৰ হাতত যি শেহতীয়া তথ্য আছে, সেই তথ্য অনুসৰি তেওঁ যিহেতু দুদিন ধৰি আত্মগোপন কৰিছে সঞ্জীৱ কৃষ্ণ, সেই আত্মগোপনৰ সহায়ত তেওঁ এগৰাকী অধিবক্তাৰ সৈতে সঘনাই যোগাযোগ কৰিছিল। অধিবক্তাগৰাকীক তেওঁ বাৰে বাৰে লগ কৰিছিল জামিনৰ বাবে, আৰু সেই অধিবক্তাগৰাকীয়ে প্ৰতিশ্ৰুতি দিছে যে আপোনাক মই যেনেকৈ নহওক আচলতে বেইল লৈ আনিম। গতিকে তেনে ক্ষেত্ৰত সেই অধিবক্তাগৰাকীৰ প্ৰতিশ্ৰুতি হিচাপে পাছতেই নাটকীয়ভাৱে আত্মসমৰ্পণ কৰিছিল সঞ্জীৱ কৃষ্ণই। কিন্তু প্ৰশ্নটো হৈছে যে সেই অধিবক্তাগৰাকীয়ে কিহৰ বাবে সঞ্জীৱ কৃষ্ণক ক'লে যে তেওঁ জামিন সোনকালে পাব, তাৰ আচলতে যি যুক্তি, সেই যুক্তি অধিবক্তাগৰাকীয়ে যেনে দিছিলে সেই সঞ্জীৱ কৃষ্ণক, সেয়া আমি এই মুহূৰ্তত ক'ব বিচাৰিছোঁ নিউজ 18 দৰ্শকক। সেই অধিবক্তাগৰাকীৰ যুক্তি আছে যে যিহেতু সঞ্জীৱ কৃষ্ণই তেওঁ নিজৰ SP বাংলোত, অৰ্থাৎ তেওঁ নিজৰ বাংলোত তেওঁ প্ৰশ্নখন যি চিলপেক, সেই চিলপেক খুলি পেলাই ফটো মাৰিবলৈ আচলতে সুযোগ দিছিলে ৰুবুল হাজৰিকা। অৰ্থাৎ এই প্ৰশ্নকাকতসমূহ গৈছিলে কৰিমগঞ্জৰ দুটাকৈ পৰীক্ষা কেন্দ্ৰত। গতিকে যেতিয়া প্ৰশ্নকাকতখন চিলপেক খুলি পেলাই ফটো মাৰি পুনৰ সেই প্ৰশ্নকাকতসমূহ এৰাতি ৰখোৱা হৈছিল 18 তাৰিখে, ৰখোৱা হৈছিলে 19 তাৰিখে ৰখোৱা হৈছিলে থানাত।
গতিকে তেনে ক্ষেত্ৰত যিটো 20 তাৰিখে যেতিয়া পৰীক্ষা অনুষ্ঠিত হৈছিল সেই পৰীক্ষা কেন্দ্ৰত পৰীক্ষা নিয়ন্ত্ৰক যোন থাকে সেই নিয়ন্ত্ৰকে নিশ্চয় দেখিছিলে যে সেয়া শিলপেক খোলা হৈ আছে গতিকে তেনে ক্ষেত্ৰত সেই পৰীক্ষা নিয়ন্ত্ৰকগৰাকীৰ দায়িত্ব আছিলে যে শিলপেক খোলা যিহেতু খোলা আহিছে গতিকে তেওঁ উৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰিব লাগিছিল কিন্তু সেই সময়ত সেই পৰীক্ষা নিয়ন্ত্ৰকগৰাকীয়ে কিন্তু কোনো ধৰণৰ উৰ্ধ্বতন কৰ্তৃপক্ষক এই কথা অৱগত কৰা নাছিল যে সেই প্ৰশ্নকাকতৰ শিলপেক খোলা হৈ আছে গতিকে সেই অধিবক্তাগৰাকীয়ে সেয়া যুক্তি দিছিলে যে এই যুক্তিত আপোনাক মই বেলত আনিব পাৰিম গতিকে সেই যুক্তিৰ ভিত্তিত আচলতে সঞ্জিত কৃষ্ণই নাটকীয়ভাৱে আত্মসমৰ্পণ কৰিছে আৰু এতিয়া আমি যিমানটো জানো তেওঁ নিজে অনুতপ্ত হৈ উঠিছে তেওঁ বুজি পাইছে যে তেওঁ কিমান ডাঙৰ ভুল কৰিলে আৰু আমি যিমানটো জানো CID যেতিয়া কাষ্টডি আছে তেওঁ সকলো আচলতে তেওঁ কান্দিছে তাত যথেষ্ট কিন্তু তাৰ বিপৰীতে আপুনি PK দত্তৰ প্ৰসংগত আহক PK দত্ত কিন্তু এই ক্ষেত্ৰত কোনো অনুতপ্ত নহয় তেওঁক আমি যিমানটো জানো তেওঁ বাৰে বাৰে এটা কথাই কৈছে যে যিহেতু তেওঁ DIG হৈ থকা সময়ত বহু আলফা নেতাক তেওঁ গ্ৰেপ্তাৰ কৰিছিলে বহু সন্ত্ৰাসবাদী বহু উগ্ৰপন্থী নেতাক তেওঁ গ্ৰেপ্তাৰ কৰিছিলে সেইসকল উগ্ৰপন্থী বা সেইসকল আলফা নেতা এতিয়া গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত যিহেতু কাৰাগাৰত গৈ আছে তেওঁ সেইসকলক লৈহে তেওঁ ভয় আছে কাৰণ তেওঁ ক'ৰবাত কাৰাগাৰত তেওঁ আক্ৰমণৰ বলি হয় নেকি এনেকুৱা ধৰণৰ মন্তব্য আচলতে তদন্তকাৰী বিষয়া বা আৰক্ষীক তেওঁ অৱগত কৰিছে যে তেওঁ এই বিষয়ক লৈ তেওঁ অনুতপ্ত নহয় যে তেওঁ লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ যে খেলিলে তাক লৈ তেওঁ অনুতপ্ত নহয় তেওঁ নিজৰ জীৱনৰ প্ৰাণক লৈহে আচলতে তেওঁ অনুতপ্ত আৰু জীৱন ভাস্কৰ যদি চোৱা হয় যে নাটকীয় আত্মসমৰ্পণ অধিবক্তাগৰাকী নিৰ্দেশ মৰ্মে তেওঁ নাটকীয় আত্মসমৰ্পণ কৰিলে তাৰপিছত ৰহস্যময়ী মহিলাৰ প্ৰসংগ আহিলে 40 লাখ টকাৰ সন্ধান এতিয়াও লাভ কৰা নাই বা তিনিগৰাকী ঘনিষ্ঠ বন্ধুৰো কোনো সন্ধান এই পৰ্যন্ত CID উলিয়াব পৰা নাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে তেওঁৰ হুৱে বাৱে যিয়ে নাথাকক কিয় যিমানে আপোন মানুহ নহওক কিয় এই নিযুক্তিৰ সৈতে জড়িত কেলেংকাৰীৰ সৈতে জড়িত প্ৰতিজনে উচিত শাস্তি লাভ কৰিব এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু তাৰ পিছতো দেখিবলৈ পোৱা হৈছে এই 40 লাখ টকাৰ সন্ধান এই পৰ্যন্ত লাভ কৰিব পৰা নাই মহিলাগৰাকীৰ সন্ধান বা তিনি ঘনিষ্ঠৰ সন্ধান লাভ কৰিব পৰা নাই লগতে প্ৰাঞ্জল বৰুৱাৰো এই মুহূৰ্তলৈকে কোনো ধৰণৰ সন্ধান কিন্তু আৰক্ষীয়ে উলিয়াব পৰা নাই নিশ্চয় কথা কৈছে মুখ্যমন্ত্ৰীয়ে যি ধৰণে আচলতে মন্তব্য কৰা সভা সমিতিয়ে বিষয়টো হৈছে তেওঁ যিহেতু গৃহ বিভাগৰ তেওঁ নিজে দায়িত্বত আছে কিন্তু দুৰ্ভাগ্যৰ বিষয়ে যে সঞ্জিত কৃষ্ণক গ্ৰেপ্তাৰ কৰা আজি 5টা দিনেই হ'ব হ'ল কিন্তু এতিয়ালৈকে তেওঁক চাকৰিৰ পৰা নিলম্বন কৰা নাই যিহেতু তেওঁক গ্ৰেপ্তাৰ কৰা আছে তেওঁ গৃহ বিভাগে আচলতে এই পৰ্যন্ত নিলম্বিত কৰা নাই সেয়া আটাইতকৈ দুৰ্ভাগ্যৰ বিষয় আৰু প্ৰাঞ্জল বৰুৱা প্ৰসংগত কিয় আচলতে নীৰৱ ভূমিকা সকলোৱে প্ৰশ্ন তুলিছে যে প্ৰাঞ্জল বৰুৱা হৈছে এগৰাকী RSSৰ কেডাৰ আৰু RSSৰ কেডাৰ হোৱাৰ সুবাদতে হয়তো তেওঁক তদন্তৰ আওতাত আনিবলৈ সাহস কৰা নাই CID এনে ধৰণৰ বহু প্ৰশ্ন হৈছে তাৰ মাজতে আমি জানিবলৈ পাইছো তেওঁ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত দুদিন পূৰ্বে তেওঁ হাজিৰ হৈছিলে তেওঁ আহিছিলে তাত দীৰ্ঘ সময় ধৰি আছিলে গতিকে গোটেই বিষয়টো যিহেতু প্ৰাঞ্জল বৰুৱাৰ নাম প্ৰথমৰ পৰা আহিছিলে প্ৰথম অৱস্থাতে সকলোৱে বিচাৰিছিলে যে প্ৰাঞ্জল বৰুৱাক তদন্ত আওতাত আনিব লাগে কিন্তু কিহৰ বাবে প্ৰাঞ্জল বৰুৱাক তদন্ত অনা নাই সেয়া আটাইতকৈ দুৰ্ভাগ্যৰ বিষয় বা কি সেয়া আটাইতকৈ ৰহস্যৰ বিষয় কিন্তু কথাটো হৈছে মুখ্যমন্ত্ৰীয়ে যি ধৰণৰ আশ্বাস দি আছে গতিকে সকলোৱে আশা কৰিছে যে এইবাৰ এই যি দুৰ্নীতি বা এই যি ৰেকেট সেই ৰেকেটটো যেন পুলিয়ে পখালি আচলতে উঘালক বা পুলিয়ে পখালি যেন উৎখাত হওক সকলোৱে বিচাৰিছে কিন্তু প্ৰশ্ন হৈছে ইয়াৰ মাজতে যে তদন্ত প্ৰক্ৰিয়া কিমান দূৰলৈ শিপাব কাৰণ PK দত্ত আৰু দীপন ডেকাই বাৰে বাৰে কৈছিলে দুজন মন্ত্ৰীৰ নাম কিন্তু সময় পাবৰ লগে লগে সেই মন্ত্ৰীৰ নাম নাইকিয়া হৈ আহিছিল সেই মন্ত্ৰীৰ নাম নাইকিয়া হোৱাৰ বিপৰীতে কেৱল মাত্ৰ সঞ্জিত কৃষ্ণকে মাষ্টাৰ মাইণ্ড হিচাপে সজোৱা হ'ল গতিকে একাংশ ক'ব বিচাৰিছে যে আছে পলিটিকেল গেম আচলতে ৰাজনৈতিক খেল আছে ৰাজনৈতিক খেলৰ বাবে সেই আচলতে সেই দুই পলিটিচিয়ানক সেই দুই মন্ত্ৰীক ইয়াৰ পৰা নাম আঁতৰোৱা হ'ল সেই মন্ত্ৰীৰ ভাগটো আঁতৰাই তদন্ত প্ৰক্ৰিয়াত পোনপটীয়াভাৱে আচলতে নিক্ষেপ কৰা হৈছে কেৱল মাত্ৰ সঞ্জিত কৃষ্ণক টাৰ্গেট হিচাপে লৈ এই ধৰণৰ তদন্ত প্ৰক্ৰিয়া চলিছে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে এনেকুৱা ধৰণৰ স্বাভাৱিকতা এতিয়া বিভিন্নজনে প্ৰশ্ন তুলিছে কাৰণ সকলো যিহেতু স্পষ্ট বা সকলোৱে জানে কাৰণ এনেকুৱা ধৰণৰ প্ৰভাৱশালী মন্ত্ৰী বা প্ৰভাৱশালী আমোলা বিষয়াৰ যদি হাত নাথাকে তেন্তে এনেকুৱা ধৰণৰ আচলতে যি কেলেংকাৰী এই কেলেংকাৰী কিন্তু এতিয়াৰ নহয় কাৰণ চাওক প্ৰতিটো আমি বাতৰি গৈছো যে প্ৰতিটো যেতিয়া চৰকাৰী বিজ্ঞাপন হয় চৰকাৰী পৰীক্ষা অনুষ্ঠিত হয় এই চৰকাৰী পৰীক্ষাৰ ডাঙৰ প্ৰশ্ন সকলোৱে দৃষ্টি ৰাখিছে ভাস্কৰ ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক এই তদন্ত প্ৰক্ৰিয়া কিমান নিকা হয় কিমান স্বচ্ছ হয় তাৰ ওপৰত সকলোৱে দৃষ্টি আৰোপ কৰিছে কিন্তু প্ৰশ্ন হয় যে যিসকল প্ৰভাৱশালী ব্যক্তিৰ নিৰ্দেশত এই ভয়ংকৰ বা নিযুক্তি কেলেংকাৰী সংঘটিত হৈছে বিয়াগম নিযুক্তি কেলেংকাৰী সংঘটিত হৈছে সেই গুৰি আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হ'ব নে নহয় সেয়া কিন্তু এক কোটি টকীয়া প্ৰশ্ন আৰু দ্য প্ৰাইম টাইম শ্ব'ৰ আজি দিনটোৰ অন্য এক গুৰুত্বপূৰ্ণ ইছ্যু হয় বৈঠকৰ পাছত বৈঠকতো নোলাল সিদ্ধান্ত অসম মিজোৰাম সীমা বিবাদৰ মীমাংসা
নহল। মিজোৰামলৈ মালবাহী ট্ৰাক চলাচল অনিৰ্দিষ্ট কাললৈ বন্ধ কৰিলে ক্ষুব্ধ সীমান্তবাসীয়ে আৰু অসম মিজোৰ এই সীমা বিবাদক কেন্দ্ৰ কৰি বৰ্তমানেও আতংকত দিন পাৰ কৰিবলগীয়া হৈছে সীমান্তবাসী অসমীয়াই, কিয়নো নিৰাপত্তাৰক্ষীয়ে টহল দি থকাৰ পিছতো একাংশ উদণ্ড মিজোৱে চলা ফুৰা কৰি আছিল আৰু যাৰ বাবে আতংক বৃদ্ধি পাইছিল সীমান্তৱৰ্তী অঞ্চলত আৰু কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু মিজোৰাম নিবাসী অসমীয়া লোকসকলে এই মুহূৰ্তত আতংকিত হৈ আছে। সান্ধ্য আইন জাৰি কৰা হৈছে কোনো কোনো স্থানত আৰু সীমা বিবাদৰ মীমাংসা কিন্তু নহল। বৈঠকৰ পিছত বৈঠক অনুষ্ঠিত হ'ল কিন্তু নহল সীমা বিবাদৰ মীমাংসা। আগবঢ়াইছো এক বিশেষ ৰিপৰ্ট। অসম মিজোৰাম সীমান্তত অব্যাহত উত্তেজনা। সীমান্তত দুয়ো ৰাজ্যৰ 144 ধাৰা অব্যাহত। সীমা বিবাদক লৈ উদ্বিগ্ন কেন্দ্ৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় গৃহ সচিবৰ ত্ৰিপাক্ষিক বৈঠক। প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক পৰিস্থিতিৰ ব্যাখ্যা মুখ্যমন্ত্ৰীৰ। সামকতলৰ অসম মিজোৰাম সীমান্তত উত্তেজনাৰ। মিজো দুৰ্বৃত্তৰ বৰ্বৰতাত আতংকিত সীমান্তবাসী এতিয়াও গৃহমন্ত্ৰী। ইয়াৰ মাজতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। অসমৰ গৃহ আয়ুক্ত আৰু এডিজিপি তথা মিজোৰাম চৰকাৰ প্ৰশাসনৰ শীৰ্ষ বিষয়ববীয়াৰে কেন্দ্ৰীয় গৃহ সচিবৰ ভিডিঅ' কনফাৰেন্সযোগে বৈঠকত দুই ৰাজ্যৰ প্ৰশাসনক শীঘ্ৰে অঞ্চলটোলৈ শান্তি ঘূৰাই অনাৰ নিৰ্দেশ কেন্দ্ৰীয় গৃহ সচিবৰ। মিজো দুৰ্বৃত্তৰ সন্ত্ৰাসৰ পিছতে কাছাৰৰ লাইলাপুৰত উপস্থিত হৈছিল মন্ত্ৰী পৰিমল শুক্লবৈদ্য। মন্ত্ৰীৰ লগতে সীমান্তৰ বিবাদমান লাইলাপত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় গৃহ আয়ুক্ত GD ত্ৰিপাঠী আৰু এডিজিপি মুকেশ আগৰৱালাই। মিজোৰামতো দুষ্কৃতিকাৰীৰ কুটাঘাতৰ ভয়ত ঘৰতে আবদ্ধ হৈ আছে শ শ অসমীয়া। হিংসাত্মক ঘটনাৰ আশংকাত মিজো চৰকাৰে অমিজোসকলৰ বাবে জাৰি কৰিছে সান্ধ্য আইন। অমিজোক ঘৰৰ পৰা বাহিৰ নোলাবলৈ নিৰ্দেশ মিজোৰাম চৰকাৰৰ। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰে মিজোৰাম সীমান্তত উত্তেজনা সম্পৰ্কে টেলিফোনত বাৰ্তালাপ মুখ্যমন্ত্ৰী সোণোৱালৰ। মোদী আৰু শ্বাহক পৰিস্থিতিৰ ব্যাখ্যা কৰিলে সোণোৱালে। ইফালে সীমান্তত উত্তেজনাময় পৰিস্থিতি অব্যাহত থকাৰ সময়তে চৰকাৰক কটাক্ষ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ। নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাক তাচ্ছিল্য কৰি বৰাৰ প্ৰশ্ন, এতিয়া নেডা ক'ত? বিধায়ক কিনা বেচাতেই ব্যস্ত নেকি নেডা? নেডা কলৈ গ'ল? হিমন্ত বিশ্ব শৰ্মাই কথাই প্ৰতি নেডা কয়। নেডা এইবিলাকতেহে দৰকাৰ আছিলে, বিভিন্ন ৰাজ্যৰ মাজত সংহতি কোঅৰ্ডিনেশ্যন। এতিয়াতো তেওঁ চুপচাপ। এতিয়া নেডাৰ ৰোল এতিয়া দেখুৱাওক, অসমৰ নিৰাপত্তা এতিয়া দিয়ক। আৰু এইটো চৰকাৰ, আমাৰ ৰাজ্য চৰকাৰ ইণ্টেলিজেন্স ব্ৰাঞ্চে কি কৰিছে? শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰ আৰু কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দ্য প্ৰাইম টাইম শ্ব'ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। লৈছো খন্তেক সময়ৰ বাবে বাণিজ্যিক বিৰতি। আছে দ্য প্ৰাইম টাইম শ্ব'। মুখ্যমন্ত্ৰী দৌৰিছে এটা সমষ্টিলৈ। 2021 চনৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো 6টা মাহ বাকী আছে আৰু তেনে সময়তে অসমৰ এটা বিশেষ সমষ্টিলৈ দৌৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। হয়, আজি পুনৰ এবাৰ সংবাদ শিৰোনাম দখল কৰিছে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনৰ চামগুৰি সমষ্টি। প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনৰ দুৰ্গত বিজেপিয়ে বজাইছে আজি ৰণশিঙা। চামগুৰিত সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক পাতি বিজেপিৰ দাবী, চামগুৰি এইবাৰ দখল কৰিব বিজেপিয়ে। বিজেপিৰ মিছন 100+ থাকিব কমেও 7জনকৈ মুছলমান বিধায়ক। এই দাবী বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ। সোমবাৰে দলটোৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত উপস্থিত থাকি ৰকিবুলৰ চামগুৰিৰ লগতে সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা লোৱা 7টাকৈ সমষ্টি দখল কৰিব বিজেপিয়ে। ইতিমধ্যে কিমান সমষ্টি বিজেপি মিত্ৰজোঁটে সৰ্বমুঠ লাভ কৰিব তাৰো আজি গণিত আওৰালে সভাপতি ৰঞ্জিত কুমাৰ দাসে। পুনতে আগবঢ়াই লৈছো মুখ্যমন্ত্ৰী সোণোৱাল আৰু ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য। মই আহি থাকোঁতে নগাঁৱৰ পৰা এই সভা অনুষ্ঠিত হোৱা স্থানলৈকে যিটো ৰাস্তা কি সুন্দৰ ৰূপত গঢ় দিয়া হৈছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে। আৰু এই ৰাস্তাটো কংগ্ৰেছৰ কাৰ্যকালৰ যিটো কদৰ্য ৰূপ আছিল, ৰাইজে কৈছে যে এইটো গোবাতে আছিল নে কি আছিল ধৰিব পৰা নাছিল। এইটোৱে হৈছে পৰিৱৰ্তন, এইটো হৈছে সততা নিষ্ঠাৰে কৰা কামৰ ফলশ্ৰুতি। গতিকে বিজেপি গভৰ্ণমেণ্ট নিশ্চিতভাৱে আহিবই, এই কথা নিশ্চিত। আৰু অসমৰ ৰাইজে উন্নয়নৰ বাবে, সমন্বয়ৰ বাবে, শান্তিৰ বাবে, সকলো নিৰাপত্তাৰ বাবে ভাৰতীয় জনতা পাৰ্টীকে পুনৰ ক্ষমতাত অধিষ্ঠিত কৰিব, এই কথাটো নিশ্চিত।
গতিকে আনবিলাকে নিকৃষ্ট পলিটিক্স কৰি কোনো লাভ নাই। কংগ্ৰেছ এআইইউডিএফ এইবিলাক শক্তিয়ে যিমানেই চিঞৰ বাখৰ নকৰক কিয় মানুহে তেখেতসকলক বহুত দিন বিশেষকৈ কংগ্ৰেছৰ 55 বছৰ কাল তেখেতসকলৰ পৰীক্ষা নিৰীক্ষা হ'ল। 55 বছৰত তেখেতসকলে সংখ্যাগুৰু কোনো সম্প্ৰদায়কে তেখেতসকলে মৰ্যাদাও দিব নোৱাৰিলে, প্ৰাপ্য অধিকাৰ ভোগ কৰাৰ বাবে সুবিধাও দিব নোৱাৰিলে, বৰঞ্চ ৰাইজৰ প্ৰাপ্য অধিকাৰ তেখেতসকলে আত্মসাৎ কৰিলে। গতিকে সেইকাৰণে কংগ্ৰেছ এআইইউডিএফ এই শক্তিবিলাকক সম্পূৰ্ণৰূপে ৰাইজে প্ৰত্যাখ্যান কৰিব আৰু ভাৰতীয় জনতা পাৰ্টীকে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস নীতিৰ বাবে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সমন্বয়ৰ বাবে শান্তিৰ বাবে প্ৰগতিৰ বাবে ভাৰতীয় জনতা পাৰ্টীকে আকোৱালি আৰু সেয়া আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। যথেষ্ট তেওঁ আস্থা আছে ৰাইজৰ ওপৰত, তেওঁৰ বিশ্বাস আছে যে এইবাৰ কংগ্ৰেছক উফৰাব চামগুৰি সমষ্টিৰ পৰা ৰাইজে। আৰু তাৰ সমান্তৰালকৈ চামগুৰিৰ লগতে সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা লোৱা 7টাকৈ সমষ্টি বিজেপিয়ে দখল কৰিব বুলি আজি দাবী কৰিছে বিজেপিয়ে। ৰকিবুল হুছেইন 2001 চনৰ পৰা 2016 চনলৈ একেৰাহে তেওঁ চামগুৰি সমষ্টি দখল কৰি আহিছে। 2016 চনৰ অৰ্থাৎ বিগত বিধানসভা নিৰ্বাচনলৈ যদি আমি চাওঁ তেতিয়া আছিল পৰিৱৰ্তনৰ প্ৰবল ঢৌ। বিজেপিৰ প্ৰবল ঢৌ থকা স্বত্তেও কিন্তু বিজেপিয়ে চামগুৰি সমষ্টি দখল কৰিবলৈ সক্ষম নহল। বিজেপিৰ প্ৰাৰ্থী জিতু গোস্বামী পৰাস্ত হ'ল ৰকিবুল হুছেইনৰ লগত। আনহাতে 2016 চনত এআইইউডিএফে প্ৰাৰ্থিত্ব দিছিল চামগুৰি সমষ্টিৰ পৰা। কিন্তু এইবেলি 2021 চনৰ হ'বলগীয়া নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু এআইইউডিএফে ইতিমধ্যে মিত্ৰজোঁটত আবদ্ধ হৈছে আৰু তাৰ পিছতো এনেধৰণৰ অংক কৰিছে বিজেপিয়ে যে তেওঁলোকে যিকোনো প্ৰকাৰে চামগুৰি সমষ্টি দখল কৰিব ৰকিবুল হুছেইনৰ পৰা। গতিকে এই অংকত কিমান সফল হয় সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। আৰু দ্য প্ৰাইম টাইম শ্ব'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি চমু বাণিজ্যিক বিৰতি। বিৰতিৰ পিছত পুনৰ স্বাগতম। আপুনি চাই আছে দ্য প্ৰাইম টাইম শ্ব'। 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক নেতাসকলৰ মুখ চুপতি তথা বাকযুদ্ধ এতিয়া তুংগত উঠিছে। বোকাখাট সমষ্টিৰ প্ৰাক্তন বিধায়ক আৰু বৰ্তমানৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাৰ মাজতো ক্ৰমাৎ তুংগত উঠিছে বাকযুদ্ধ তথা মুখ চুপতি। শেহতীয়াকৈ প্ৰাক্তন বিধায়ক জিতেন দত্তক উভতি ধৰিছে বৰ্তমানৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাই। ধোৰা সাপৰ দৰে ফুচফুচাই বোকাখাটৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে 10 বছৰীয়া কাৰ্যকালত সমষ্টিত কেৱল অৰাজকতাৰ সৃষ্টি কৰিছিল জিতেনে। 2021 নিৰ্বাচনত ইয়াৰ ফল ভোগ কৰিব একালত কাজিৰঙাৰ ৰজাখ্যাত জিতেন গগৈয়ে। বোকাখাটত জিতেন গগৈক এইদৰে আক্ৰমণৰ লক্ষ্য কৰি ল'লে মন্ত্ৰী অতুল বৰাই। আগবঢ়াই লৈছো আমাৰ এক বিশেষ ৰিপৰ্ট। নিৰ্বাচনত যে প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব আগৰ পৰাই মই অনুভৱ কৰিছোঁ। কেইদিনমানৰ পূৰ্বে বোকাখাটৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে সংবাদ মাধ্যমৰ আগত 2021 নিৰ্বাচনত তেওঁক কোনেও ৰুধিব নোৱাৰে বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। কালিলৈকে সক্ৰিয় কৰি তুলিব পাৰোঁ, কিন্তু এই মুহূৰ্তত সক্ৰিয় কৰি তুলিলে সংঘাত আকৌ আৰম্ভ হৈ যাব। জিতেন গগৈৰ সেই মন্তব্যৰ পাছতে দেওবাৰে পূব কাজিৰঙা গাঁও পঞ্চায়ত এলেকাত হোৱা এক দলীয় সভাত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অগপৰ সভাপতি জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা বোকাখাটৰ বিধায়ক অতুল বৰাই। এইকেইদিনহে দবদবাব লাগে, তেওঁলোকে এইকেইদিনহে দবদবাব। তাৰপৰা 21 নিৰ্বাচন হ'বতো খেলা খতমেই। ইফালে নতুন ৰাজনৈতিক দলসমূহৰ কোনো প্ৰাসংগিকতা নাই বুলি মন্তব্য কৰে অতুল বৰাই। লগতে নতুন ৰাজনৈতিক দলসমূহৰ জন্ম হোৱাত ভালেই হৈছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য বৰাৰ। নতুন ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীয়ে 400-500-600 ভোট লাভ কৰিয়েই সন্তুষ্ট থাকিব লাগিব বুলিও তাচ্ছিল্য কৰে অসম গণ পৰিষদৰ সভাপতিগৰাকীয়ে। আৰু বেছি কৈ থকাৰ প্ৰয়োজন নাই, কৈনো কিয় প্ৰচাৰ চলাওঁ, কাৰণ এনেওতো কোনো লাভ নাই। এই মানুহবিলাক ক'ত আছিল, তেওঁলোকৰ বেকগ্ৰাউণ্ড কি, যিবিলাকে ইমান ডাঙৰ ডাঙৰ কথা কৈছে সেইবিলাক অলপ খবৰ কৰি ল'লে হ'ল। আমাৰ ক'বলৈ অলপ বেয়া লাগে যে। দেওবাৰে পূব কাজিৰঙা গাঁও পঞ্চায়তত হোৱা দলীয় সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে কংগ্ৰেছৰ প্ৰায় 1.5 শতাধিক লোকে অসম গণ পৰিষদ দলত যোগদান কৰে। উল্লেখযোগ্য যে এইবাৰ নিৰ্বাচনত বোকাখাটত জিতেন গগৈয়ে তৎপৰতা বৃদ্ধি কৰাৰ বাবেই প্ৰাক্তন বিধায়কগৰাকীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে মন্ত্ৰী অতুল বৰা। বোকাখাটৰ পৰা প্ৰদ্যুৎ মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
আমি যোগাযোগ স্থাপন কৰিছো আমাৰ জ্যেষ্ঠ সাংবাদিক অসীম বৰাৰ সৈতে। অসীম বৰা, যথেষ্ট আকৰ্ষণীয় যুঁজ হ'ব বোকাখাত বিধানসভা সমষ্টিৰ এই নিৰ্বাচনী যুঁজ। প্ৰাক্তন বিধায়ক জিতেন গগৈ পুনৰ কুচকাৱাজ আৰম্ভ কৰিছে। কিছু চিন্তাক্লিষ্ট হৈছে নেকি বৰ্তমানৰ মন্ত্ৰী অতুল বৰা বোকাখাত সমষ্টিক লৈ বা জিতেন দত্তক লৈ? হয়, জয়ন্ত, শেহতীয়াকে যোৱা 2-3 মাহ ধৰি বোকাখাত সমষ্টিক লৈ বিভিন্ন ৰাজনৈতিক চিন্তা চৰ্চা চলি আহিছে। বিশেষকৈ তাত সেই সমষ্টিটো এইটো কাৰণেই বহু সমষ্টিৰ মাজত এটা চৰ্চাৰ সমষ্টি হৈ পৰিছে, কিয়নো তাত অগপৰ সভাপতি অতুল বৰাৰ সমষ্টি আৰু অতুল বৰাৰ সেই সমষ্টিটো বা অক্ষুণ্ণ ৰাখিব নে নাথাকে বা তেওঁৰ বাবে জিতেন গগৈ আগৰ বিধায়ক প্ৰত্যাহ্বান হ'ব নেকি, এনেকুৱা ধৰণৰ চৰ্চা সবলভাৱে হৈ আহিছে। আৰু শেহতীয়াকে আজি অতুল বৰাই জিতেন গগৈ সম্পৰ্কত কৰা মন্তব্য, যিখিনি আমি ইতিমধ্যে সম্প্ৰচাৰ কৰিছো, সেই মন্তব্যক কেন্দ্ৰ কৰিও চৰ্চা আৰু বৃদ্ধি পাইছে। কিন্তু এটা কথা এইখিনিতে ক'ব লাগিব যে জিতেন গগৈ অসমৰ ৰাজনীতিত খুব প্ৰাসংগিক লিডাৰ নহয়। তেওঁ এসময়ত এটা সুযোগ বুজি বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু বোকাখাটৰ পৰা নিৰ্বাচিত হৈ আহিছিল। কিন্তু সেই 5 বছৰীয়া তেওঁৰ যিটো কাৰ্যকাল সেয়া খুব আশাপ্ৰদ নহয়, বৰং তেওঁ বিতৰ্কিত কাম কাজ, কিছুমান সমাজ বিৰোধী কাম কাজক লৈ তেওঁ চৰ্চাত আহিছিল। তেওঁ উন্নয়নমূলক কাম কাজৰ কথা আমি ইমান নাজানো বা তেনেকুৱা ধৰণৰ কোনো প্ৰচাৰ হোৱা নাছিল। কিন্তু তেওঁ কাজিৰঙাত কিছুমান কাণ্ড কাৰখানা কৰিছিল, কাজিৰঙাৰ ৰজা বুলি ঘোষণা কৰিছিল। গতিকে জিতেন গগৈয়ে সেই যিটো ইমেজ বা এজন ৰাজনৈতিক নেতাৰ যিটো ইমেজ বা এজন ডেকা ৰাজনীতিক হিচাপে যিটো ইমেজ বৰ্তাই ৰাখিব লাগিছিল, সেইটো অটুট ৰখাত সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল। গতিকে তেওঁ অসমৰ ৰাজনীতিত এক পাহৰি যোৱাৰ নিচিনাই হৈছিল বা এতিয়াও পাহৰিয়ে গৈছে। কিন্তু এতিয়া নিৰ্বাচন অহাৰ সময়ত বিভিন্ন নেতাৰ লগতে তেওঁ হয়তো এতিয়া আগবাঢ়ি আহিছে যে বোকাখাটত তেওঁ নিৰ্বাচন খেলিব আৰু অগপৰ কিছুমান ব্যৰ্থতা বা অগপ বা অতুল বৰাৰ বিৰুদ্ধে অহা কিছুমান অভিযোগ বা কা বিৰোধী আন্দোলন হওক, সেই সময়ত যিটো পৰিৱেশ সৃষ্টি হ'ল, তেনেকুৱা কিছুমান সুবিধা লৈ বা তেনেকুৱা ধৰণৰ কথা বতৰা কৈ জিতেন গগৈ ভাবিছে যে এইবাৰ বোকাখাট সমষ্টিত তেওঁ নিৰ্বাচনত জয়ী হ'ব আৰু অতুল বৰা উৎখাত হ'ব। কিন্তু ৰাজনৈতিক দৃষ্টিকোণৰ পৰা জয়ন্ত মই এটা ক'ব খোজো যে অতুল বৰা এটা আঞ্চলিক দলৰ সভাপতি, গতিকে তেওঁৰ স্বাভাৱিকতেই এটা ৰাজনৈতিক দলটোত গুৰুত্ব আছে, ৰাজনীতিত গুৰুত্ব আছে। 2 নম্বৰতে তেওঁ বোকাখাট সমষ্টিৰ বৰ্তমানৰ বিধায়কে নহয়, তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী। গতিকে তেওঁৰ যিটো দখল আছে সমষ্টিটোত বা তেওঁৰ যিটো গণভিত্তি আছে, তাৰ তুলনাত জিতেন গগৈ গণভিত্তি নাই। যদি আজি কোনোবা কংগ্ৰেছী এজনে কয়, কংগ্ৰেছৰ এজন সবল নেতাই কয় বা বেলেগ দলৰ সবল নেতাই কয়, তেতিয়া ক'ব পাৰি যে অতুল বৰাৰ লগত বোকাখাট সমষ্টিত এটা ফাইট হ'ব বা প্ৰতিদ্বন্দ্বিতা হ'ব। কিন্তু জিতেন গগৈ, মই নাভাবো যে জিতেন গগৈ তেনেকুৱা ধৰণৰ এটা অৱস্থিতিত আছে যে অতুল বৰাৰ দৰে এজন নেতাক তেওঁ অগপ দলৰ এটা সভাপতি, অগপ দলৰ প্ৰতি মানুহৰ যি মনোভাৱেই নাথাকক, যে অগপৰ সভাপতি, তেওঁৰ মন্ত্ৰী, গতিকে তেওঁৰ লগত আৰু তাতোতকৈ ডাঙৰ কথা জয়ন্ত যে এজিপিৰ লগত বিজেপি এলায়েন্সত আছে। গতিকে সেইটো এটা অতিৰিক্ত শক্তি অগপৰ লগত আছে বা অতুল বৰাৰ লগত আছেই। গতিকে জিতেন গগৈয়ে যিটো হুংগাৰ দিছে তাৰ প্ৰত্যুত্তৰত অতুল বৰাই যিখিনি কথা কৈছে সেইখিনি নৎসাত কৰিব নোৱাৰি। তেওঁ কথা কোৱাখিনি যুক্তি আছে আৰু আমি নাভাবো যে অতুল বৰাতকৈ জিতেন গগৈ দক্ষ বা সবল নেতা বা তেওঁৰ এটা ভাল ইমেজ আছে, সেইটো আমি নাভাবো। গতিকে বোকাখাট সমষ্টিত মই নাভাবো যে জিতেন গগৈৰ লগত অতুল বৰাৰ ফাইট হ'ব। হয়তো অতুল বৰাৰ কাৰণে বেলেগ কোনোবা শক্তি তেওঁৰ কাৰণে প্ৰত্যাহ্বান হ'ব পাৰে, কংগ্ৰেছৰ কেণ্ডিডেট হ'ব পাৰে বা নতুনকৈ গঠিত দলসমূহৰ উমৈহতীয়া প্ৰাৰ্থী তেওঁৰ বাবে প্ৰত্যাহ্বান হ'ব পাৰে। কিন্তু জিতেন গগৈ আজিৰ তাৰিখত অতুল বৰাৰ কাৰণে প্ৰত্যাহ্বান হ'ব বুলি মই নাভাবো। আপুনি শক্তিৰ কথা কৈছে অসীম বৰা, শক্তি প্ৰত্যাহ্বান হ'ব পাৰে, কিন্তু এইখিনিতে যদি আমি প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰোঁ, শেহতীয়াকৈ বিজেপিৰ এটা বিশেষ সমীক্ষা কৰা হৈছিল অসমৰ বিভিন্ন সমষ্টিসমূহৰ ওপৰত, আৰু সেই সমষ্টিত কিন্তু এটা কথা প্ৰকাশ পাইছিল যে বোকাখাট সমষ্টিত গণভিত্তি হেৰুৱাইছে অতুল বৰাই আৰু অনাগত নিৰ্বাচনত ৰণত পৰিব পাৰে অতুল বৰা বা বোকাখাট সমষ্টি অগপই হেৰুৱাবলগীয়া হ'ব পাৰে, এনে ধৰণৰ সমীক্ষা প্ৰকাশ কৰিছে খোদ বিজেপি এটা সমীক্ষাই। গতিকে শেহতীয়াভাৱে যি জিতেন গগৈৰ যি কুচকাৱাজ, যি ৰাজনৈতিক তৎপৰতা, জিতেন গগৈক কিবা বেলেগ শক্তি ছাপোৰ্ট কৰিব পাৰে নেকি, তেনেকুৱা ধৰণৰ কিবা চৰ্চা চলিছে নেকি এই মুহূৰ্তত? এটা কথা ঠিক, জিতেন গগৈয়ে তেওঁ কোনো দলত নাই আজিৰ তাৰিখত। তেওঁ নিৰ্দলীয় হিচাপে প্ৰাক্তন আলফা আছিল আৰু সেই শক্তি, সেই সাহস লৈয়ে তেওঁ এবাৰ নিৰ্বাচনত জয়ী হৈছিলে, তাৰপিছত তেওঁ পৰাজিত হ'ল। গতিকে জিতেন গগৈ আজি কোনো দল নাই। গতিকে ডেফিনেটলি জিতেন গগৈয়ে কোনোবা দলৰ সমৰ্থন বিচাৰিবই। সেই সমৰ্থন আজি কংগ্ৰেছেও দিব পাৰে
বা নতুনকৈ গঠিত দলেও দিব পাৰে, কিন্তু বিজেপিয়ে দিব বুলি মই নাভাবোঁ। বা বিজেপিয়ে তেনেকুৱা এটা অংক কৰা নাই যে অতুল বৰাক তাত টিকট বঞ্চিত কৰি অতুল বৰাক তাক অঁতৰাই আমি বেলেগক জয়ী আনিম। কাৰণ অতুল বৰা দল অগপৰ সভাপতি আৰু অতুল বৰাৰ অগপ দল বিজেপিৰ লগত এলায়েন্সত আছে। গতিকে অতুল বৰাৰ ক্ষেত্ৰত বিজেপিয়ে তেনেকুৱা ধৰণৰ ৰিপৰ্ট দি পেলাই অতুল বৰাক তাৰ পৰা আঁতৰাব খুজিব বা জিতেন গগৈক সমৰ্থন দি উলিয়াই আনিব, সেই ধৰণৰ কথা ৰাজনীতিৰ ক্ষেত্ৰত হ'ব বুলি মই নাভাবোঁ। বেলেগৰ ক্ষেত্ৰত বেলেগ কথা, কিন্তু অতুল বৰা সভাপতি, তেওঁ কেবিনেট মন্ত্ৰী, গতিকে তেওঁৰ ক্ষেত্ৰত বিজেপিয়ে সেই ধৰণৰ পৰ্যায়লৈ নাযায় বা যাব লগা হোৱাও নাই আজিৰ তাৰিখত। কিন্তু জিতেন গগৈয়ে হয়তো ভাবিছে যে কোনোবা দলৰ তেওঁক ছাপোৰ্ট দিব বা অতুল বৰাক বেয়া পোৱা, অতুল বৰাৰ লগত সংঘাত থকা এজিপিয়ে কোনো ফৈদে হয়তো জিতেন গগৈক সমৰ্থন জনাব, এনেকুৱা ধৰণৰ অংক কিছুমান কৰি হয়তো তেওঁ কিছুমান কথা কৈছে। আৰু তেনেকুৱা কথা কোৱা ৰাজনীতিক এতিয়া বহুত ঠাইতে ওলাব, চব সমষ্টিতে সকলোৱে জিকিব বুলি এতিয়া ক'ব, সাধাৰণ লিডাৰটোৱে ক'ব, নতুনকৈ নিৰ্দলীয় প্ৰাৰ্থী হোৱা কোনোবা এজনেও ক'ব, অকল বোকাখাট বুলিয়ে নহয়, চব সমষ্টিতে ময়ে জিকিম বুলি কোৱা প্ৰাৰ্থী এটা অভাৱ নহ'ব। গতিকে জিতেন গগৈ নিশ্চিতভাৱে তেওঁ আগতে জিকিছে, গতিকে আকৌ তেনেকে ক'ব পাৰে। কিন্তু এইটো আজিৰ তাৰিখত অপ্ৰাসংগিক যে অতুল বৰাৰ লগত জিতেন গগৈ ৰাজনৈতিক ফাইট হ'ব বোকাখাট সমষ্টিত। এইটো সেই ধৰণৰ পৰ্যায়ৰ আলোচনা হ'বই নহয় বা হোৱাটো উচিতো নহয়, কাৰণ দুয়োজনৰ এটা বৃহৎ ডিফাৰেন্স আছে ৰাজনৈতিক ক্ষেত্ৰখনত। গতিকে জিতেন গগৈয়ে নিজক দঢ়াবলৈ বা নিজৰ স্থিতিটো সবল কৰিবলৈ হয়তো কিছুমান কথা আৰু বেছিকে ক'ব, কিন্তু আজিৰ তাৰিখত অতুল বৰাৰ লগত জিতেন গগৈয়ে মানে যুঁজ দিব পৰা সক্ষমতালৈ অহা নাই, মই ভাবোঁ। ধন্যবাদ জনাইছোঁ অসীম বৰা, আপুনি বিস্তৃতভাৱে এইখিনি কথা আমাক জনোৱাৰ বাবে। কিন্তু মুখ চুপতি আৰু বাকযুদ্ধ ক্ৰমাতুংগত উঠিছে দুয়োগৰাকী নেতাৰ মাজত, কোনো ফেক্টৰ নহয়। জিতেন গগৈ অতুল বৰাৰ বাবে কোনো ফেক্টৰ নহয়, আৰু ইয়াৰ ফলাফল নিৰ্বাচনত জানিব পৰা হ'ব বুলি আজি সংবাদ মাধ্যমৰ আগত নিউজ 18ৰ আগত প্ৰকাশ কৰে মন্ত্ৰী অতুল বৰাই। খবৰৰ ধাৰা আমি অব্যাহত ৰাখিম। দ্য প্ৰাইম টাইমছৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটি চমু বাণিজ্যিক বিৰতি। শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিত এটা নতুন বিতৰ্কৰ সূচনা হৈছে, আৰু এই বিতৰ্ক হৈছে মুখ্যমন্ত্ৰী কেন্দ্ৰিক বিতৰ্ক। হয়, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই এক মন্তব্য কৰিছে যে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হোৱাত আপত্তি ক'ত। বদৰুদ্দিন আজমলক আব্দুল মালিক আৰু ইমৰান শ্বাহৰ সৈতে একে শাৰীত ৰাখি বদৰুদ্দিন আজমলক তুলনা কৰি বিপদত অজিত কুমাৰ ভূঞা শেহতীয়াকৈ পৰিছে। বিতৰ্কিত মন্তব্যৰ এদিন পাছতে সাংসদগৰাকীক এতিয়া উভতি ধৰিছে একাধিক দল সংগঠনে। তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অজিত কুমাৰ ভূঞাৰ এই মন্তব্যক লৈ। যদিহে আব্দুল মালিক বা ইমৰান শ্বাহ অসম সাহিত্য সভাৰ সভাপতি হ'ব পাৰে, তেনেহ'লে ৰাজনৈতিক ক্ষেত্ৰত থাকি বদৰুদ্দিন আজমলে কিয় মুখ্যমন্ত্ৰী হ'ব নোৱাৰে? এই যুক্তি, এই প্ৰশ্ন দাঙি ধৰিছিল অজিত কুমাৰ ভূঞাই, আৰু অজিত কুমাৰ ভূঞাৰ এই মন্তব্যৰ এদিন পাছত এতিয়া বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই সন্দৰ্ভত আমি কিছু প্ৰতিক্ৰিয়া লাভ কৰিবলৈ চেষ্টা কৰিম, কিন্তু তাৰ পূৰ্বে আগবঢ়াই লৈছোঁ অজিত কুমাৰ ভূঞাই কি মন্তব্য কৰিছিল আজমল সন্দৰ্ভত, সেই বিষয়ত আমাৰ এই ৰিপৰ্ট। আমি য'ত মই কৈছোঁ যে ইমৰান শ্বাহ, আব্দুল মালিক, এইবাৰ মোৰ সাহিত্য সভাৰ যদি সভাপতি হ'ব পাৰে, তেতিয়াহ'লে তেওঁলোকৰ দৰে মুছলমান এজন অসমত কিয় মুখ্যমন্ত্ৰী হ'ব? জন্মভূমিতে কঠোৰ সকিয়নিৰ সন্মুখীন সাংসদ অজিত কুমাৰ ভূঞা। ইমৰান শ্বাহ, আব্দুল মালিক আৰু বদৰুদ্দিন আজমলক একাকাৰ কৰি তীব্ৰ ককৰ্থনাৰ সন্মুখীন সাংসদ ভূঞা। প্ৰথমে শুনক দেওবাৰে বিজেপিক সমালোচনা কৰিবলৈ গৈ আজমল প্ৰসংগত কি কৈছিল অজিত কুমাৰ ভূঞাই। মই সাংবাদিক হিচাপে মই অনুসন্ধানত কৈছোঁ, বদৰুদ্দিন আজমল বিজেপি হিচাপে চিনাক্ত হয়। আমি য'ত মই কৈছোঁ যে ইমৰান শ্বাহ, আব্দুল মালিক, এইবাৰ মোৰ সাহিত্য সভাৰ যদি সভাপতি হ'ব পাৰে, তেতিয়াহ'লে তেওঁলোকৰ দৰে মুছলমান এজন অসমত কিয় মুখ্যমন্ত্ৰী হ'ব নোৱাৰে? ইয়াৰ পাছতে শিৱসাগৰৰ সন্তান অজিত কুমাৰ ভূঞাৰ মন্তব্যক শিৱসাগৰৰ বাবেই দুৰ্ভাগ্যজনক আখ্যা শিৱসাগৰৰে দল সংগঠনৰ। ভূঞাক প্ৰত্যাহ্বান জনাই লাচিত সেনাৰ তীব্ৰ প্ৰতিক্ৰিয়া। ইমৰান শ্বাহ খিলঞ্জীয়া অসমীয়া, আজমল বেপাৰী। আজি ইমৰান শ্বাহ ছাৰৰ লগত বদৰুদ্দিন আজমলক তুলনা কৰাটো শিৱসাগৰবাসীৰ বাবে দুৰ্ভাগ্যৰ কথা।
ইমৰান শ্বাহ ছাৰ হৈছে এজন স্বনামধন্য ব্যক্তি আৰু বদৰুদ্দিন আজমল হৈছে এজন বেপাৰী আৰু প্ৰথম কথা হৈছে ইমৰান শ্বাহ ছাৰ হৈছে খিলঞ্জীয়া ভূমিপুত্ৰ মুছলমান মানুহ আৰু বদৰুদ্দিন আজমল হৈছে এজন বঙালী মূলৰ মুছলমান মানুহ আৰু সেয়েহে মই এটা কথা আমি বীৰ লাচিত সেনা অসমে স্পষ্ট কৰি দিছোঁ অসম কেতিয়াও ত্ৰিপুৰাও হ'ব দিয়া নহ'ব কাশ্মীৰো হ'ব দিয়া নহ'ব ইমৰান শ্বাহ ছাৰৰ সৈতে বদৰুদ্দিন আজমলৰ নাম সাঙুৰ খোৱাটোৱে শিৱসাগৰবাসীৰ বাবে দুৰ্ভাগ্যজনক কথা স্বনামধন্য সাহিত্যিক ইমৰান শ্বাহ আব্দুল মালিকৰে বিদেশীৰ সমৰ্থনকাৰী সাম্প্ৰদায়িক দলৰ মুৰব্বীক তুলনা নকৰিবলৈ অজিত ভূঞাক আহ্বান টাইপাৰ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ অধিকাৰ নিশ্চয় অসমৰ প্ৰত্যেকজন নাগৰিকৰ আছে কিন্তু আমি টাইপাই বিদেশী নাগৰিকক সমৰ্থন কৰা এটা দলৰ মুৰব্বীক কিন্তু অসমৰ মুখ্যমন্ত্ৰী হোৱা আমি কামনা নকৰোঁ আৰু অসমত সাম্প্ৰদায়িক বিষ-বাষ্প বিয়পোৱা কোনো ব্যক্তিয়ে অসমত মুখ্যমন্ত্ৰী হোৱা আমি কামনা নকৰোঁ আমাৰ মাননীয় সাংসদ অজিত কুমাৰ ভূঞা ডাঙৰীয়াই যি বক্তব্য দাঙি ধৰিছে সেয়া আমাৰ আমি সহজভাৱে ল'ব পৰা নাই বিগত কিছুদিন ধৰি বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হোৱা নোহোৱাক লৈ এনেদৰেই গৰম হৈছে ৰাজ্যৰ ৰাজনীতি শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এই সন্দৰ্ভত আমি প্ৰতিক্ৰিয়া লাভ কৰিবলৈ যোগাযোগ স্থাপন কৰিছোঁ বিশিষ্ট শিক্ষাবিদ বিশিষ্ট ৰাজনৈতিক বিশ্লেষক দয়ানন্দ পাঠক ডাঙৰীয়াৰ সৈতে ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ সাংসদ অজিত কুমাৰ ভূঞাৰ যি মন্তব্য বদৰুদ্দিন আজমল কিয় মুখ্যমন্ত্ৰী হ'ব নোৱাৰে তেওঁ এই প্ৰশ্ন উত্থাপন কৰিছে গতিকে আপোনাৰ প্ৰতিক্ৰিয়া এই মুহূৰ্তত জানিব বিচাৰিম আমি এটা কথা এই ক্ষেত্ৰত আমাৰ চিন্তাধাৰা একেবাৰে সৰল সহজ কাৰণ কি বদৰুদ্দিন আজমল যদি তেওঁ ভাৰতীয় নাগৰিক হয় আৰু ভাৰতীয় নাগৰিক হিচাপে তেওঁ MLA MP যদি হ'ব পাৰে তেওঁ প্ৰধানমন্ত্ৰীও হ'ব পাৰে মইতো সেইটো ভাবো মুখ্যমন্ত্ৰীটো বেলেগ কথা যে প্ৰধানমন্ত্ৰীও হ'ব পাৰে গতিকে সেই কথাটো আছে আৰু সংবিধানে তেওঁ কোনো বাধাৰ সৃষ্টি কৰা নাই আৰু সেই সংবিধানৰ মতেই তেওঁ আচলতে MLA আৰু MP হৈছে গতিকে MLA MP যিগৰাকী ব্যক্তিয়ে হ'ব পাৰে সংবিধান মতে তেওঁ মুখ্যমন্ত্ৰী হ'ব পাৰে গতিকে আমি তেওঁক ভাল পাওঁ নাপাওঁ সেইটো বা তেওঁৰ যোগ্যতা আছে নাই সেইটো বেলেগ কথা কিন্তু সাংবিধানিক দৃষ্টিৰে তেওঁৰ কিন্তু যোগ্যতা আছে কাৰণ কি তেওঁ সংবিধানৰ মাজেৰে গৈ পেলাই MP হৈছে গতিকে আৰু এটা কথা তেওঁক বিদেশী বুলি কোৱাটো ঠিক নহয় আচলতে কাৰণ কি 71 বা 51 এই কথাবিলাক আছে কিন্তু 1941 আগতো তেওঁ আপোনাৰ ভাৰতীয়ই আছিল গতিকে সেই কথাটোত আমি পাহৰি যাব নালাগে গতিকে আমি ভাবো যে এনেধৰণৰ বিতৰ্কই আচলতে এটা সাম্প্ৰদায়িক এটা পৰিৱেশৰ সৃষ্টি কৰা হৈছে মই ভাবো আৰু অটল বিহাৰী বাজপেয়ী কিন্তু আপোনাৰ ধৰক আপোনাৰ এগৰাকী মুছলিম ব্যক্তিকে আগতে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কৰিছিল গতিকে তেওঁলোকৰ লগত সেইটো কথাটো তেওঁলোকেওতো কৰিছিলে গতিকে এই কথাবিলাক আমি ভাবো যে এইবিলাক বিতৰ্ক আচলতে বৰ প্ৰয়োজনীয় বিতৰ্ক নহয় আৰু এগৰাকী যদি তেওঁ সাংবিধানিকভাৱে তেওঁ MLA MP হ'ব পাৰে গতিকে তেওঁ নিশ্চিতভাৱে তেওঁ যিকোনো চৰকাৰৰ অংশীদাৰ হ'ব পাৰে বা প্ৰধানমন্ত্ৰী পৰ্যন্ত তেওঁ হ'ব পাৰে বুলি মই ভাবো নিশ্চয়কৈ এনেকুৱা ধৰণৰ বিতৰ্কই ৰাজনৈতিক পৰিৱেশ কলুষিত কৰি আহিছে সাম্প্ৰদায়িক যি বিষবাষ্প এনেকুৱা ধৰণৰ ৰাজনীতিকীকৰণৰ জৰিয়তে সমাজৰ পৰিৱেশ ৰাজনৈতিক পৰিৱেশ বিনষ্ট হোৱা পৰিলক্ষিত হৈছে আৰু বিশেষভাৱে বদৰুদ্দিন আজমলক কিছু ইম্পৰ্টেঞ্চ দিয়া হৈছে এনেধৰণৰ বিতৰ্কৰ পৰা আৰু বদৰুদ্দিন আজমল মই দেখিছোঁ যে এতিয়া বদৰুদ্দিন আজমল বেছি গুৰুত্বহে পাইছে এনেধৰণৰ কথাবিলাকৰ পৰা গতিকে মইতো ভাবো যে তেওঁক ইচ্ছা কৰিয়ে তেওঁক অন্তত তেওঁক বেছি পাব্লিচিটি দিয়া হৈছে আৰু তেওঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা তেওঁক অৰ্পণ কৰা হৈছে গতিকে সেইটো মই ভাবো আৰু আচলতে ৰাজনীতিৰ ক্ষেত্ৰত আমি কি কাম কৰিছোঁ নকৰিছোঁ আমি আমাৰ ফাংচনিং সেইটোৰ ওপৰতে গুৰুত্ব হ'ব লাগে কিন্তু গুৰুত্ব নহয় আপোনাৰ এনেধৰণৰ সাম্প্ৰদায়িক কিছুমান কথা আনি পেলাই মই ভাবো ৰাজনীতিৰ গোটেই ক্ষেত্ৰখন আচলতে ই কলুষিত কৰা যেন মোৰ লাগিছে আৰু এইটো আমাৰ কাৰণে ভৱিষ্যত প্ৰজন্মৰ কাৰণে কিন্তু এইটো বৰ এটা ভাল কথা বুলি মই ভবা নাই নিশ্চয় যি প্ৰমূল্যবোধৰ ৰাজনীতিৰ কথা কোৱা হৈছে বা হিন্দুত্ববাদ হিন্দু মুছলমান এনেকুৱা ধৰণৰ এক ৰাজনৈতিক বাতাবৰণ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে এনেবোৰ প্ৰসংগক কেন্দ্ৰ কৰি শেহতীয়াকৈ ৰাজনীতিত ডাঙৰীয়া নহয় এতিয়া হিন্দুত্ববাদ বা আপোনাৰ হিন্দুত্ববাদ এগৰাকী হিন্দু হ'লে যে ভাল প্ৰশাসক হ'ব মুছলিম হ'লে যে বেয়া প্ৰশাসক হ'ব এনেধৰণৰ কথাবিলাক কিন্তু আমি বিশ্বাস নকৰোঁ যদি এগৰাকী সঠিক মানুহ হয় তেওঁ যদি সঠিকভাৱে এগৰাকী ভাল মানুহ হয় সহজ সৰল মানুহ হয় তেতিয়া তেওঁ ভাল কাম কৰিব সমাজৰ আৰু মই ভাবো সাম্প্ৰদায়িক যিটো এটা দৃষ্টিভংগীৰে আপোনাৰ এতিয়া আমি ৰাজনীতিৰ ক্ষেত্ৰত সেই যিবিলাক আপোনাৰ তাচ খেলি আছো এই তাচ কিন্তু বৰ বেছি দিন নচলিব আৰু এইটো কথা কিন্তু মই ভাবো এইটোৰ ওপৰত এটা অৰ্থহীন আৰু বিশেষকৈ নতুন প্ৰজন্মৰ কাৰণে কিন্তু অত্যন্ত অৰ্থহীন
নতুন প্ৰজন্মই কিন্তু এনেধৰণৰ আলোচনাবিলাকত বৰ বেছি ভাল নাপায়। হয়, ধন্যবাদ ডাঙৰীয়া, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ বাবে। আৰু সেয়া আছিল বিশিষ্ট শিক্ষাবিদ ৰাজনৈতিক বিশ্লেষক দয়ানন্দ পাঠক ডাঙৰীয়া। আৰু তেওঁ উল্লেখ কৰিছে যুৱ প্ৰজন্মৰ বাবে কিন্তু এনেধৰণৰ বিতৰ্ক কেতিয়াও সমীচীন হ'ব নোৱাৰে। আৰু যিহেতু সাংবিধানিক মাধ্যমৰ মাজেৰে তেওঁ মুখ্যমন্ত্ৰী হ'ব পাৰে, গতিকে এনেকুৱা ধৰণৰ বিতৰ্ক ভিত্তিহীন। মুখ্যমন্ত্ৰী কিয় তেওঁ প্ৰধানমন্ত্ৰী হ'ব পাৰে, যিহেতু তেওঁ এগৰাকী সাংসদ। আনোৱাৰা টাইমুৰ যদি অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰে, বদৰুদ্দিন আজমল কিয় তেওঁ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে, এনেকুৱা ধৰণৰ বিতৰ্কৰ সূত্ৰপাত হৈছে শেহতীয়াকৈ। আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোক একাংশই যেন ৰাজনীতিকৰণ কৰিছে, তাকে লৈ চৰ্চা হৈছে বৰ্তমান ৰাজ্যৰ ৰাজনীতিত। সময় হ'ল আজিৰ দ্য প্ৰাইম টাইম শ্ব'ৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।